নমস্কাৰ আপোনালোকে চাই আছে অৰুণোদয় অসম দিবলৈছো আন এটা বিগ ব্ৰেকিং নিউজ এক দুখজনক খবৰ বাক্সা জিলাৰ কালাপানীত সংঘটিত হোৱা তিনিগৰাকী ছাত্ৰীয়ে যে একেলগে বিষ পান কৰিছিল সেই বিষ পান কৰাৰ আন এগৰাকী ছাত্ৰীৰ ইতিমধ্যে মৃত্যু ঘটিছে বুলি জানিব পৰা গৈছে। হয়, বাক্সাৰ কালাপানী তিনি ছাত্ৰী একেলগে বিষ পান কৰাৰ ঘটনাৰ আন এগৰাকী ছাত্ৰীৰ মৃত্যু ঘটিছে। গুৱাহাটীৰ আইচন্দ হস্পিটেলত আজি শেষ নিশ্বাস ত্যাগ কৰে সোণবাৰীৰ সাবেদাৰী কন্যা সাফিয়া পাৰভিনে। উল্লেখ্য যে 9 ডিচেম্বৰ আবেলি বাক্সাৰ কালাপানী প্ৰগতি জাতীয় বিদ্যালয়ৰ তিনি ছাত্ৰীয়ে টিউচনলৈ আহি একেলগে কৰিছিল বিষ পান। ইয়াৰ ভিতৰতে 13 ডিচেম্বৰত খাগ্ৰাবাৰী মিনৰবী দাস আৰু 24 ডিচেম্বৰত সোণবাৰীৰ নাছিমা পাৰভিনৰ মৃত্যু হৈছিল। আজি বাঁহবাৰী আৰক্ষী আটক কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছিল ছাত্ৰীক কীটনাশক বিক্ৰী কৰা বীজ ভাণ্ডাৰ স্বত্বাধিকাৰী মিয়া চান্দালিক। চিকিৎসাধীন অৱস্থাত আনগৰাকী ছাত্ৰীৰ মৃত্যু হোৱাক লৈ তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে কালাপানী অঞ্চলত। একেলগে বিষ পান কৰা তিনিগৰাকী ছাত্ৰীৰ মৃত্যুৰ পিছত অধিক ৰহস্যঘন হৈ পৰিল সমগ্ৰ ঘটনা। আশা কৰা হৈছিল সুস্থ হোৱাৰ পিছত ওলাই পৰিব ঘটনাৰ আচল ৰহস্য। নিউজ ডেস্ক ৰিপৰ্ট অৰুণোদয় অসম। আপোনাক কিয় আনিছে থানালৈ? আমাক থানালৈ আনিছে এইটো আমি যে ঔষধ বেচলো আৰু ডাটাৰ গুটি এক লগত খামৰা ঔষধটো আৰু ডাটাৰ গুটি 2 পেকেট এটা ছোৱালী যায় দোকানৰ পৰা লৈ আহিলাক আৰু মই সুধিলো কি কৰিবি কয় দেউতাই লগ আনিছে খামৰা ঔষধ সৰু এটা আৰু ডাটাৰ গুটি 2 পেকেট এইটো লৈ আহিল। অহাৰ পিছত বা ক'ত বা খাইছে নাকি সেইটো আমি ক'ব নোৱাৰো। কিন্তু মোৰ দোকানত এটা ছোৱালী গৈছিল। 3টা কথা কৈছে না, মোৰ দোকানত এটা ছোৱালীহে গৈছিল। কোনটো ছোৱালী গৈছিল? এইটো আমি তাৰমানে ছোৱালীটো চিনি নাপাওঁ। কৰবাৰ ছোৱালী 3টা ছোৱালী যে এটাও চিনি নাপাওঁ। কিমান বয়সৰ ছোৱালীজনী গৈছিল? মোটামুটি আপোনাৰ 14-15 বছৰ হ'ল এনে আইডিয়াটো 15-16 এনে হ'ব আৰু। লৈ কি কৈছিল আপুনি? 2 পেকেট ডাটাৰ গুটি লাগে আৰু এটা সৰু জংগল মৰা লাগে। জংগল মৰা ঔষধ আনিছো 100 গ্ৰামৰ সেইটো কি ঔষধ আছিল এখন বিষটো? এইটো হাৰ্বোসাইড পাৰাকিং হাৰ্বোসাইড এইটো কীটনাশক নহয় হাৰ্বোসাইড ঘামৰাটো সবেই লয় আজিকালি। সৰু ছোৱালীক আপুনি বিক্ৰী কৰিছিল? সৰু ছোৱালী নহয়তো 15-16 বছৰ তাতকৈ সৰু ছোৱালী আহে লৈ যায়। এইটোতো আমি সেই 97 পৰা বেছি আছে এইটো ৰেকৰ্ড হোৱা নাই মোৰ এই ফাৰ্ষ্ট ৰেকৰ্ড আমাৰ এনেকুৱা হোৱা নাই। গাৰ্জেনে মানে অভিভাৱকে জনায় নেকি কেতিয়াবা যে আমাক ইহঁতক দি পঠাব? গাৰ্জেন বহুত গাৰ্জেনে পঠাই দিয়ে খেতিৰ পৰা মানুহ পঠাই দিয়ে ছোৱালীবিলাক পঠাই দিয়ে তো আমাৰ ক'ব লগা নাই লৈয়ে আছে এনেকুৱা। আপুনি জানিছিল নে যে এইটো আইনমতে আচলতে দিব নালাগে? এইটো আইনমতে দিব নালাগে কিন্তু বাধ্যতামূলক বৰ্তমান চলি আছে যে এনেকে দিব নালাগে। এইটো হয় 18 বছৰ তলে দিব নালাগে। সেইকাৰণে আমাৰ হল শাস্তি। বীজ ভাণ্ডাৰত যিকোনো বস্তু কিনিলে পান কাৰ্ড দেখুৱাব লাগে মাত্ৰ ইউৰিয়া আৰু বেলেগ বস্তুত নালাগে। ইউৰিয়া ল'লে পান কাৰ্ড বা আধাৰ কাৰ্ড লাগে। বাকী গিলা নাই। খালি ইউৰিয়াটো চৰকাৰী বস্তু আৰু বাকী গিলা সব কোম্পানীৰ বস্তু। সরকারি বস্তুটো বেচলে আমাক ইউরিয়াত আধার কার্ড লাগে। আপনি সন্দেহ কৰা নাছিলে? নাই সন্দেহ কৰা নাই। সন্দেহ করলে তো মই নেদলো হল। ফোন দিয়ে 5টামান বাজার একদম 5টামান বাজার 16-17 বছর এনে হ'ব না 15 বছর আইডিয়া আৰু লম্বা চৰা ছোৱালীটো না ইমান ভাবা নাই মই যেটো খাব তা খাব বুলি ভাবলে আৰু দিয়ে নেকি। আর জঙ্গল মরা ওষুধ না খায় না। যদি বিষ হলা হয় তেতিয়া মই ক'লো হয় যে না এইটো বিষ খাইছে বিষ খুঁজছে তো জেরা করবা লাগাও নাই। খা মরা লগত ডাটার গুটি 2 পেকেট এটা সন্দেহ করবা লাগাও নাই। যেটো এই ঘটনাটো আপোনালোকৰ অঞ্চলতে হৈছে আপুনি সেই অঞ্চলৰে মানুহ একেলগে কি ক'ব ঘটনাটো সমগ্ৰ ঘটনা আপুনি আৰক্ষীয়ে আটকো কৰিলে? আমাক আটক করছে কি ক'ব কিন্তু কেনেকুৱা আছিল? ঘটনাটো তো মৰ্মান্তিক ঘটনা কিন্তু বিরাট বেয়া লাগে আৰু এনেকুৱা ঘটনা হ'ব নালাগে। যে হৈছে আমি যি শাস্তি পাম এনেকুৱা ঘটনা আৰু হ'ব নালাগে। স্কুলৰ বিৰুদ্ধেও কিছুমান অভিযোগ আনিছে। স্কুলখনকো আৰক্ষীয়ে তদন্তৰ আনিব লাগিব। স্কুলৰ আমি ল'ৰা ছোৱালী স্কুলত পঢ়বা আহি দিওঁ। স্কুলৰ মাষ্টৰে এইখিনি শাসন করবই। এইখিনি শাসন করবাই লাগব। মাষ্টরের দায়িত্ব এইটো। সেই বুলি যে তাহলে এইটো চরম সিদ্ধান্ত ল'ব এইটো তাৰ মাষ্টৰে ভাবি লোৱা নাই। স্কুলখন জগৰীয়া নহয় বুলি ক'ব? নাই স্কুলখন জগৰীয়া নহয়। স্কুলখন জগৰীয়া নহয়।